মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম। আপোনালোকে মোক প্ৰশ্ন কৰি থাকে, সুধি থাকে মই কি বস্তুৰ দ্বাৰাই কাম কৰোঁ। এইটো এটা সূতা, এইটো বৃক্ষ ৰাখি, মীন ৰাখি, মেঘ ৰাখি, তুলা ৰাখি, এইকেইটা ৰাখিৰ মাজত আমি দিব পাৰোঁ। এইটো সূতা হ'ল কন্যা ৰাখি, সিংহ ৰাখি, মকৰ ৰাখি, কৰ্কট ৰাখি, তাহনক দিয়া হয়। আৰু এইটো বস্তু দেখা পাইছে মায়াজাল, ইন্দ্ৰজাল, মা-মোহিনী, ৰাজমোহিনী। এই বস্তুৰ দ্বাৰাই যিটো মানুহৰ মায়া বা মহব্বত মৰম কৰে, সেইটো মানুহৰ কামবোৰ আমি কৰি দিওঁ। আৰু ইয়াতে আপোনাৰ 1000 পিচ তবজি আছে। এটা তবজিতে যিটো দূৰৰ মানুহ, আপোনাৰ ল'ৰাই হওক, ছোৱালী হওক, বোৱাৰী হওক, হাজবেণ্ড হওক, ৱাইফ হওক, যিকেই নহওক কিয়, যদি আপোনাক এৰি গৈছে, গুচি গৈছে, কোনোবা ঠাইত গৈছে, সেই মানুহজনীক আনিবলৈ হ'লে এই বস্তুৰ দ্বাৰা আমি কামবোৰ কৰোঁ। আৰু ইয়াতে আছে আপোনাৰ, এইটো হ'ল মা-মৰিয়ম ফুল। এইটো ইণ্ডিয়াৰ নহয়, আৰৱৰ বস্তু। এইটো মা-মৰিয়ম ফুল আপোনালোকে দেখা পাব বা নেটত চাৰ্চ কৰিলেও পাই যাব। এইটো হৰিণৰ জিল্লি, তালবাখৰা ইয়াতে আছে। ইয়াৰে পৰা আমি বহুত কামবোৰ কৰোঁ। আমি ওলাই দেখুৱাই আছোঁ। আৰু এইটো আমাৰ আসনটো হ'ল সম্পূৰ্ণ গুৰু আসন, যিটো মুছলিম মানুহৰ কাম আহে। এইটো আসনৰ পৰা আমি তাৰ সমস্যাবোৰ, মুছলিম মানুহৰ কামবোৰ আমি এইটো আসনৰ পৰা সমস্যাবোৰ সমাধান কৰি দিওঁ। আৰু যিটো আমাৰ হিন্দু দাদা ভাইসকলে কাম দি থাকে, হিন্দু ধৰ্মী জাতিসকলৰ বাবে এইটো আসনৰ পৰা আমি কামবোৰ কৰি দিওঁ। তো গতিকে ৰাইজ, আপোনালোকে বহুত ঠাইত বহুত জেগাত প্ৰতাৰণা হৈছে, বহুত জেগাত পইচা পাতি দিছে, কামটো ছাকচেছফুল হোৱা নাই। আপোনালোকে মোৰ লগত ওৱান টাইম যোগাযোগ কৰিব পাৰে। আৰু আপোনালোকৰ কামখিনি আমি কৰিম বুলি বা কৰি দিম বুলি আশা ৰাখিলোঁ। আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। জয় গুৰু, জয় অসম।